আমাৰ এয়া ভাতকেৰেলা গছ। মই ভাতকেৰেলা ছিঙিবলৈ আহিছোঁ, কিন্তু আমাৰ ইয়াতে আমি ভাতকেৰেলা খাবলৈ নাপাওঁ, যিহেতু বান্দৰ বহুত আছে। আৰু মই কি কৰিলোঁ, বান্দৰে নোখোৱাৰ কাৰণে এই যে দেখিছে ইয়াত থোৱা এনেকৈ ভাতকেৰেলা মই থোহাৰে বান্ধি থৈ দিছোঁ। চাব মই এতিয়া দেখিছে বান্দৰ উৎপাত কিমান জঁপিয়াই আছে ওপৰত, চাওক ইয়াত থোহাত বান্ধি থৈ দিলোঁ। এনেকৈ বান্ধি পেলাই মই এনেকৈ ভাতকেৰেলা উলিয়াইছোঁ, দেখিছে। নহ'লে মানে আমি খাবলৈ নাপাওঁ। ইয়াত থোহাত বান্ধি মানে ভাতকেৰেলা চাওক কিমান ধুনীয়া হৈছে, কিন্তু এই থোহাটো আৰু লাগিব। ইয়াতে আকৌ ভাতকেৰেলা বান্ধি থ'ব লাগিব। এয়া দেখিছে ভাতকেৰেলা, এয়া আমি লুকাই লুকাই ৰাখিছোঁ, নহ'লে নোৱাৰি ৰাখিব। সেইফালে বলাচোন। এয়া দেখিছে, এয়া ভাতকেৰেলা আমি এনেকৈ ৰাখিছোঁ, মানে উপায় নাই আৰু খাবলৈ নাপাওঁ কাৰণে এনেকৈ বান্ধি থৈ দিছোঁ, দেখিছে। এয়া বান্ধি থৈ দিছোঁ, এতিয়া ইয়াৰ পৰা উলিয়াই ল'ম। চাওকচোন কেনেকৈ আমি ভাতকেৰেলা খাব লাগে। মানে বান্দৰৰ ইমান উৎপাত, তাৰমানে খাব নাপাওঁ কাৰণে এনেকৈ বান্ধি থৈ দিছোঁ, দেখিছে। এয়া মোৰ চোতালতে হৈছে ভাতকেৰেলা, কিন্তু উপায় নাই আৰু এইকাৰণে এনেকৈ বান্ধি থৈ দিছোঁ। বান্ধি থ'লে মানে খাবলৈ পাওঁ। চাওক এয়া ভাতকেৰেলা ওলাইছে, এয়া দেখিছে। আকৌ ইয়াতে এটা আছে, ইফালে এটা আছে, ৰ'বাচোন। এয়া এনেকৈ আমি লুকুৱাই থ'লে ভাতকেৰেলা খাবলৈ পাওঁ, তাৰমানে দেখিছে। ইমান মানে বান্দৰৰ উৎপাত, চাওক এয়া ঘৰৰ ভাতকেৰেলা কিমান ধুনীয়াকৈ ওলাইছে। মানে বান্দৰৰ ইমান উৎপাত, তাৰমানে আমি লুকাই লুকাই খাব লাগে এইদৰে। নে আজি এসাঁজ ওলাইছে আৰু এদিন আমি খালোঁ এসাঁজ, আৰু আজি চাওক ইমানকেইটা ভাতকেৰেলা ওলাইছে। যদি মই লুকাই নথলোঁ হয়, এইদৰে থোহাৰে লুকাই নথ'লে এই দেখিছে ক'লা থোহাৰে লুকাই থওঁ, কিন্তু বগা থোহাৰে থ'লেও নহ'ব, ক'লা থোহাত বান্দৰে চকু নকৰে। সেইকাৰণে আমি ক'লা থোহাৰে এইদৰে মেৰিয়াই থৈ দিওঁ। চাওক ইমান ধুনীয়া ভাতকেৰেলা ওলাইছে, গতিকে আজি এসাঁজ খাম আৰু ঘৰৰ ভাতকেৰেলা বুলি।